গৌৰৱ গগৈৰ ছ'চিয়েল মিডিয়া টীমে ডুবাব বুলি লাগিছে নেতাগৰাকীক। এনে ছ'চিয়েল মিডিয়া টীম থাকিলে শত্ৰু আৰু বেলেগকৈ নালাগে গৌৰৱ গগৈ। গৌৰৱ গগৈৰ পেজৰ পৰা লাচিত দিৱসৰ পোষ্ট আহিছিল দিনৰ 12:08। অৱশ্যে একেটা পোষ্ট এক্সত আপলোড হৈছিল নিশা 8:37। ইফালে অসম দিৱসৰ পোষ্টৰ কণ্টেণ্ট আকৌ ৰাজ্য চৰকাৰৰ মন্ত্ৰীৰ 3 বছৰ পুৰণি কণ্টেণ্টৰ পৰা হেনো চুৰি কৰা। আৰু এইবাৰ নৌসেনা দিৱসৰ শুভেচ্ছা দি কৰা গৌৰৱ গগৈৰ পোষ্টত মহোহো উৎসৱৰ ভিডিঅ'। অৱশ্যে কেইমিনিটমানৰ পাছতেই APCCৰ সভাপতিজনৰ পেজৰ পৰা এই কণ্টেণ্ট মুচি পেলোৱা হয় যদিও স্ক্ৰীনশ্বটৰ যুগত এতিয়া সকলোৰে হাতে হাতে গৌৰৱ গগৈৰ ফেচবুক একাউণ্টত প্ৰকাশ পোৱা দায়িত্বহীনতা। ছ'চিয়েল মিডিয়াৰ এই যুগত এনে টীম লৈ গৌৰৱ গগৈ কিদৰে যুঁজিব বিজেপিৰ সৈতে? কিন্তু এই সকলোবোৰ কেৱল ছ'চিয়েল মিডিয়া টীমৰে ভুল নে ৰাজ্যৰ সমাজ আৰু ঐতিহ্যৰ লগতে দেশৰ গৌৰৱ জড়িত হৈ থকা বিষয়বোৰক লৈ কংগ্ৰেছী নেতাজনৰ ছ'চিয়েল মিডিয়া একাউণ্টত প্ৰকাশ পোৱা দৃষ্টিকটু ছবিসমূহে বিষয়সমূহক লৈ নেতাজনৰ উদাসীনতাকো প্ৰমাণ নকৰেনে? আমাৰ ৰঞ্জিত দাস ডাঙৰীয়াই স্বৰ্গদেউ চাওলুং চুকাফাৰ ওপৰত এটা পোষ্ট দিছিলে। সেই পোষ্টটোকে চুৰি কৰি কংগ্ৰেছ দলেও একেটাই পোষ্ট কৰি দিলে। আৰু আপোনালোকে জানে যে লাচিত বৰফুকনৰ দিনাখনো তেওঁ গধূলিহে ৰাইজক লাচিত বৰফুকনৰ স্মৃতি তৰ্পণ কৰিছিল। চাওলুং চুকাফাৰো স্মৃতি তৰ্পণ 11টা বজাত, তাকো বিজেপিৰ ৰঞ্জিত দাসৰ পৰা কণ্টেণ্টটো চুৰ কৰি। আৰু এইবিলাক ৰেকৰ্ডৰ কথা, পিছত ড্ৰপ কৰি দিলে।